শিলচৰৰ ৰাস্তা ঘাট আৰু ৰাষ্ট্ৰীয় ঘাইপথবিলাক যে বেহাল অৱস্থা, ৰাইজ এনেকা দুখ পাইছে। ৰাইজ আজি ডেইলি ৰাস্তাত ওলাই আহি আছে। এই আমাৰ শিলচৰ মেডিকেল কলেজৰ যিটো ৰাস্তা, সেই মেডিকেল কলেজৰ ৰাস্তাত বহুত ৰোগীৰ ৰাস্তাত মৃত্যু হৈ আছে। যে ৰাস্তা এনেকা অৱস্থা, গাঁতাৰ মাজত ৰাস্তা। সেইটো কাৰণে আমি ইমান দিন পৰা মুখ্যমন্ত্ৰী, ৰাজ্যপাল, PWD মন্ত্ৰী গোটেইক আমি মেমৰেণ্ডাম দি আহি আছোঁ। আমি ইমান দিন ধৰি দাবী দি আছোঁ। আজি মুখ্যমন্ত্ৰী পৰহি আহি আজি 3 দিন ধৰি বৰাক উপত্যকাত আছে। তেখেতে কৈছে দুৰ্গা পূজাৰ সময় ভাল ৰাস্তা হ'ব, প্ৰত্যেক দুৰ্গা পূজাৰ আগত বনাই দিওঁ। এইটো কি দুৰ্গা পূজা যেনেকৈ আমি পেণ্ডেল বনাওঁ এনেকৈ ৰাস্তা বনাব নেকি? 3 দিনৰ কাৰণে ৰাস্তা বনাব নেকি? গোটা ৰাজ্যত আজি আমাৰ ৰাস্তাটো ভাল, কিন্তু বৰাক উপত্যকাৰ কাৰণে কিয় এনেকৈ আমাৰ লগত বৈষম্য কৰিব? আজি এটা ৰাস্তা ঘাটো ভাল নহয়। আমি মুখ্যমন্ত্ৰীৰ পৰা বিচাৰিছোঁ, আজি জিলা কংগ্ৰেছ আমি বহিছিলোঁ ক্ষুদিৰামৰ ওচৰত, আমি ধৰ্ণাত বহিছিলোঁ। মুখ্যমন্ত্ৰী DC অফিচত আছে। আমি মুখ্যমন্ত্ৰীক সেইটো বিচাৰিছিলোঁ যে আপোনালোকে ৰাস্তা ঘাট কেতিয়াৰ পৰা ভাল কৰি দিব, আমাৰ বৰাকৰ ৰাইজ কেতিয়া ভালভাৱে ৰাস্তা ঘাটত চলিব পাৰিব, আমাৰ এই ৰাষ্ট্ৰীয় ঘাইপথবিলাক কেতিয়া ভাল হ'ব, আমি সেইটো বিচাৰিছিলোঁ। কিন্তু মুখ্যমন্ত্ৰী পুলিচ আছে। আমি কিবা এটা যদি আমি ৰাইজৰ কাৰণে আৱাজ তুলিব যাওঁ, তেতিয়াহ'লে পুলিচ লগাই আমাক এৰেষ্ট কৰি দিয়ে। আমি এইবিলাক ভয় নাখাওঁ, কংগ্ৰেছ দল এইবিলাক ভয় নাখায়। এইবিলাক পুলিচে আমাৰ আজি ব্ৰিটিছৰ পৰা আমাৰ ভাৰতবৰ্ষ স্বাধীন কৰিবৰ কাৰণে কংগ্ৰেছৰ মানুহ তেতিয়াও তেজ দিছিলে, আজিও তেজ দিবৰ কাৰণে সাজু আছে ৰাইজৰ কাৰণে। কিন্তু আমি ৰাইজৰ হৈ মাত মাতি যাম, ৰাইজৰ হৈ আমি আৱাজ তুলি যাম। ৰাইজৰ এই ৰাস্তা ঘাটৰ কাৰণে, আজি স্মাৰ্ট মিটাৰ বন্ধ কৰিবৰ কাৰণে, সেইটো লৈ আমি সদায় যুঁজ দি যাম। যিমান দিন পৰ্যন্ত ৰাস্তাটো ভাল নহ'ব, বৰাকৰ লগত যেনেকৈ বৈষম্য নহ'ব, তেতিয়ালৈকে আমি আৱাজটো তুলি যাম। স্মাৰ্ট মিটাৰৰ লৈ প্ৰব্লেম আছে, তাৰ ঘৰত আমি মেনুৱেল মিটাৰ লগাই দিম। 2টা মিটাৰৰ ৰিডিং যদি একে থাকে প্ৰব্লেমে নাই। যদি ৰিডিং বেলেগ হয় তেতিয়া আমি বিচাৰ কৰিম। কিন্তু যিমান মানুহৰ ঘৰত আজিলৈকে কমপ্লেইন দিছে, চবৰ ঘৰত আমি মেনুৱেল মিটাৰ, স্মাৰ্ট মিটাৰ লগাই দিম। এতিয়া অখিল গগৈৰে যদি আমি চাওঁ, তেওঁৰ ঘৰত আগত মেনুৱেল মিটাৰ আছিল, তাৰপিছত আমি স্মাৰ্ট মিটাৰ লগালোঁ। যোৱা 3 বছৰত ইলেক্ট্ৰিচিটি কনজাম্পশ্যন ইন হিজ হোম হেজ কাম ডাউন। এটা মানুহে প্ৰব্লেম কৰে কি জুনৰ লগত জুলাই কম্পেয়াৰ কৰি দিয়ে, জুলাইৰ লগত আগষ্ট কম্পেয়াৰ কৰে, আগষ্টৰ লগত ছেপ্টেম্বৰ কম্পেয়াৰ কৰিব লাগে। ছেপ্টেম্বৰ 2024 এণ্ড ছেপ্টেম্বৰ 2023 কম্পেৰিজন হ'ব লাগে এপল টু এপল। বাট কম্পেৰিজন মানুহে ইউজুৱেলি মেণ্টেলিটিত কৰি দিয়ে, আৰু এই আগৰ মাহত মোৰ বিল আছিল 10 টকা, এই মাহত বিল 15 টকা। চ' মানুহে এইটো বুজি নাপায় যে গৰমটো বাঢ়ি গৈ আছে। এতিয়া আকৌ কমি কমি আহি থাকিব বিল। এইটো স্মাৰ্ট মিটাৰৰ লগত কথা নহয়। আমি নৱেম্বৰ ডিচেম্বৰত আমাক ইলেক্ট্ৰিচিটি লাগে 1800 মেগাৱাট। এই ছেপ্টেম্বৰত আগষ্টত আমাক লাগিছে 2600 মেগাৱাট। 1000 মেগাৱাটতো মানুহে খৰচ কৰিছে, গতিকে ইমান টকাটো মানুহৰ ঘৰত বিল বেছি গৈছে। চ' এই 4 মাহ এই সমস্যাটা থাকে। কিয়? দিছ ইজ দ্য ৱৰ্ষ্ট টাইম। বহুত বেছি ইলেক্ট্ৰিচিটি কনজাম্পশ্যন হয়। ইয়াততো আৰু তেনেকে নহ'ব। আমাৰতো গুৱাহাটীত 99% স্মাৰ্ট মিটাৰ। কাছাৰতো লাগি যাব, নহ'লে লাইটটো কাটি যাব। লাইট লাগে নে স্মাৰ্ট মিটাৰ লাগে? লাইট লাগিব। কিন্তু স্মাৰ্ট মিটাৰত বেছি টকা যোৱা নাই, এইটোও আমি প্ৰুভ কৰিব লাগিব। সেইকাৰণে যেতিয়া মেনুৱেল আৰু স্মাৰ্ট মিটাৰ 2টা একমাহ একলগত লাগি থাকিব, তেতিয়া মানুহজনে বুজি পাব যে এইটোৰ কোনো ডিফাৰেঞ্চ নাই। স্মাৰ্ট মিটাৰ থাকিলে মানুহৰ ঘৰত ইলেক্ট্ৰিচিটিটো কমে, কাৰণ তেতিয়া দেখে যে এইটো বাঢ়ি আছে, 2টা ফেন বন্ধ কৰি দিয়ে, 2টা লাইট বন্ধ কৰি দিয়ে। নহ'লে মানুহ গম নাপায়, 1 মাহৰ মূৰত বিল আহে। এইটো লাইক মোবাইলত আপুনি চাব, পাৰ্মানেণ্ট কানেকশ্যন কৰি চবেই প্ৰিপেইড কিনি ৰাখে। মেক্সিমাম কাষ্টমাৰ ইজ ফ্ৰম প্ৰিপেইড, যাতে হি কেন কণ্ট্ৰল হিজ বিল। বিলটো বাঢ়িলে বোলে অলপ 2টা কথা কম পাতিছোঁ। চ' যেতিয়া স্মাৰ্ট মিটাৰ থাকিব, লাইটতো মানুহে এনেকুৱা কৰিব। গুৱাহাটীততো আমাৰ চবৰ ঘৰতে স্মাৰ্ট মিটাৰ। প্ৰথম বহুত কমপ্লেইন দিছিলে, লাহে লাহে মানুহ ছেটেল হ'ল, মানুহে বুজি পালে। কাৰণ স্মাৰ্ট মিটাৰত বেছি টকা আহিলেতো টকাটো গভৰ্ণমেণ্টৰ ঘৰতে আহিব লাগিব। কিন্তু আমাৰটোতো ঘৰত টকাটো অহা নাই। মিটাৰৰ বিলটোতো পাব্লিকে ক'ত দিব? ইলেক্ট্ৰিচিটি বৰ্ডক দিব। টকাটো ক'ত জমা হ'ব? বৰ্ডত জমা হ'ব। বৰ্ডততো বেছি জমা হোৱা নাই। সেইকাৰণে এইটো এটা
অলপ মানুহে 10 জনে যেতিয়া কয় তেতিয়া 10 জনে ভয়ো খাই যায় আৰু মোৰ স্মাৰ্ট মিটাৰত বেছি পইচা লৈ কি লাভ আছে মই ইমান মানুহৰ স্কিম দি আছো যদি মানুহৰ পৰা টকা মোৰ ল'বই ইচ্ছা তেলে মই অৰুণোদয় নিদিলোহেঁতেন আয়ুষ্মান অসম কাৰ্ডো নিদিলোহেঁতেন CM ট্ৰিপলেও নিদিলোহেঁতেন আমি একোৱেই নকৰিলোহেঁতেন আমি যদি মানুহৰ পৰা টকা ল'ব লাগে আমিতো দিয়া গভৰ্ণমেণ্ট হয় যিমান পাৰো মানুহক দিয়াত আছো সোমাই আছে আৰু আমি এৰেষ্ট কৰি আছো The question is wrong. Hindus are fighting and staying in Bangladesh. Last 1 month we have not detected a single Hindu people. But we are arresting in last 1 month 35 Muslim influx. So always we blame Hindu. It is not the correct. Today also I tweeted, we arrested 2 people in Karimganj and we pushed them back yesterday night. So there is no record. অসমতে হওক সব জায়গাত মানুহে ভাবে খালি হিন্দুৱে বেয়া কামবোৰ কৰি থাকে যিমানটা লাষ্ট মই 30 দিনত এভৰি ডে আই পুট ইট অন টুইট we have intercepted and pushed them back and fortunately unfortunately they are all belongs to one community not from Hindu community Hindu is fighting and no Hindu is trying to come to India Hindus are only requesting our Prime Minister to impress upon government of Bangladesh to ensure security. Eto koto moito aji last 2 মাস Bangladeshot গণ্ডগোলৰ পৰা মই খুব ক্লোজলি অবজাৰ্ভ কৰি আছো অসমত এজনো হিন্দু সোমাব চেষ্টা কৰা নাই যি সোমাব চেষ্টা কৰি আছে মুছলিম মানুহসকল আহিছে বাট নট ফৰ আসাম টু গো টু Bangalore and Tamil Nadu Assam is being used as a corridor আজি ৰাতিপুৱা মই টুইট দিছো আজি ৰাতিপুৱা আমি পঠাই দিছো এণ্ড সব কৰিমগঞ্জতে ধৰি আছে কিন্তু এজনো হিন্দু আমি ধৰিব পৰা নাই তো হিন্দু আৰ ডাইং ফাইটিং আৰু এই মানুহবিলাকেতো আহিব খুজিলে কেতিয়াবা আহিব পাৰিলেহেঁতেন এট দ্য টাইম অফ পাৰ্টিশ্যন তেওঁলোকে বাংলাদেশৰ নিজৰ জন্মভূমি বুলি ভাবে কাৰণেইতো অহা নাছিল so we should have respect to them From whose side they are entering? From Tripura or? Tripura, Karimganj, then by train to Bangalore, Tamil Nadu. So Tripura government ও ধৰি আছে আমিও ধৰি আছো BSF ও ধৰি আছে কিন্তু বাংলাদেশত টেক্সটাইল ইন্ডাষ্ট্ৰিটো বন্ধ হোৱাৰ পিছত তাত ইনভলভ থকা লেবাৰ বিলাক they are moving towards Tamil Nadu Coimbatore